নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল 2 জবলৈ। বন্ধু বান্ধৱীসকল, আজি অসমৰ এটা বিশেষ নটিফিকেশ্যন লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। যিটো নটিফিকেশ্যন এইটো হৈছে শিক্ষাৰ নটিফিকেশ্যন, আৰু এই নটিফিকেশ্যনটো ক'ৰ পৰা আহিছে আপোনালোকে নিশ্চয় দেখা পাইছে। আসাম পলিটেকনিক এডমিশ্যন, আসাম পলিটেকনিক এডমিশ্যনৰ কাৰণে এই নটিফিকেশ্যনটো আহিছে। আপোনালোকে যিসকলে মেট্ৰিক পাছ কৰি আছে এই সকলো ছাত্ৰ ছাত্ৰীয়ে এই এডমিশ্যন কৰিব পাৰিব, আৰু সেই অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ প্ৰচেছসমূহ আৰম্ভ হৈছে অলৰেডি। গতিকে ইয়াত কেনেধৰণে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব ইয়াৰ সবিশেষ তথ্য আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দিবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, এই যিটো বিজ্ঞাপন প্ৰকাশ কৰিছে এইটো বিজ্ঞাপনটো আপোনালোকক মই দেখাইছোঁ। এইটো এডমিশ্যনৰ কাৰণে আহিছে। 3 year আপোনালোকে ইয়াতে নিশ্চয় দেখিছে, 3 year ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং। এইটো টেকন'লজি অফ প্ৰগ্ৰেম অফ ষ্টেট গভৰ্ণমেণ্ট পলিটেকনিক অফ আছাম ফালৰ পৰা 26-27 কাৰণে আহিছে। এইটো নটিফিকেশ্যনটো হয়, আৰু ইয়াতে আপোনালোকে যিখিনি গোটেইখিনি কণ্টেণ্টছখিনি দিয়া আছে মই আপোনালোকক তাৰে দেখাব বিচাৰিছোঁ মেইন পইণ্টকেইটা। এই যিটো কোৰ্চ হয়, কোৰ্চটো আপোনালোকৰ 3 yearsৰ ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং হয়। ইয়াতে বিভিন্ন বিভাগত থাকিব। আপোনাৰ এইটো ষ্টেট কাউন্সিলিঙৰ ফালৰ পৰা আহিছে। এইটোত নিশ্চয় আপোনালোকে দেখিছে ষ্টেট কাউন্সিলিং ফৰ টেকনিকেল এডুকেশ্যন SCTEৰ পৰা আহিছে। এপ্ৰুভেল বাই অল ইণ্ডিয়া কাউন্সিলিং ফৰ টেকনিকেল এডুকেশ্যন। আৰু এই যিখিনি পদ আছে এইখিনি বহুতখিনি পদ ইয়াতে আছে। ইয়াৰে পদখিনি আপোনালোকক ক'ত কেনেকৈ আছে মই এইখিনি আপোনালোকক প্ৰথমে জনাই ল'ব বিচাৰিছোঁ। পদখিনি আপোনালোকে যদি চাই ইয়াতে নিশ্চয় প্ৰথম দেখিব আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট চানমাৰী গুৱাহাটী, তাতো আছে। 2 নম্বৰটো আছে আপোনালোকে এইটো দেখিছে পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়া গাৰ্লছ পলিটেকনিক, এইটো বামুণী মৈদান গুৱাহাটীত আছে। আছাম টেক্সটাইল ইনষ্টিটিউট আমবাৰী গুৱাহাটী। তেনেধৰণে এই বিভিন্ন ঠাইত আপোনালোকৰ পদসমূহ আছে। যোৰহাট আছে, নগাঁও, আপোনাৰ ডিব্ৰুগড়, শিলচৰ, বঙাইগাঁও, গোলাঘাট, ডিফু, বাক্সা, বৰপেটা, বিভিন্ন জিলাত আপোনালোকৰ এই পদসমূহ য'ত পলিটেকনিকবিলাক আছে সকলোবিলাক পলিটেকনিকত এই পদসমূহ আছে। ইয়াৰ কাৰণে আপোনালোকে কি কোৰ্চ কৰিব পাৰিব ইয়াতে কোৰ্চসমূহৰ কথাও উল্লেখ আছে। মই কোৰ্চকেইটা আপোনালোকক দেখাই দিছোঁ পলিটেকনিকৰ কি কোৰ্চ ইয়াতে আছে। প্ৰথম আছে চিভিল ইঞ্জিনিয়াৰিং, মেকানিকেল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি, আৰু ঠিক তেনেকৈ কেমিকেল ইঞ্জিনিয়াৰিং, টেক্সটাইল টেকন'লজি, এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং, আৰ্কিটেকচাৰ আছে, টেক্সটাইল ডিজাইন আছে। তেনেধৰণে বিভিন্ন কোৰ্চ ইয়াতে আছে। আপোনালোকে চাব পাৰিব গোটেই কোৰ্চ। টোটেল 21 কোৰ্চ ইয়াতে আছে। এই 21 কোৰ্চত আপোনালোকে এডমিশ্যন কৰিব পাৰিব। ইয়াৰ কাৰণে আপোনালোকৰ যিখিনি কোৰ্চ ক'ত ছিট খালী কিমান আছে যদি আপোনালোকে চাই, আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট যদি চাই, আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট গুৱাহাটীত যদি আপোনালোকে চাই টোটেল পদ আছে আপোনালোকৰ 285 ছিট আছে। 285 ছিট আছে। বিভিন্ন কেটেগৰীত বেলেগ আছে, বিভিন্ন বিভাগত বেলেগকৈ মিলাই টোটেল 285 আছে। তেনেধৰণে আপোনালোকৰ যদি আছাম টেক্সটাইল ইনষ্টিটিউটত চাই তেতিয়া তাতে আপোনালোকে পাব 70 পদ, তাতে 70 আছে। নেক্সট আপোনালোকে বঙাইগাঁও পলিটেকনিকত যদি চাই, বঙাইগাঁও পলিটেকনিকত আপোনালোকৰ টোটেল আছে 120টা ছিট। আৰু বাক্সা পলিটেকনিক যদি চাই, বাক্সা পলিটেকনিকত আপোনাৰ আছে 180টা ছিট। ঠিক তেনেধৰণে বৰপেটা পলিটেকনিকত আপোনালোকৰ আছে 180টা ছিট। আৰু যদি চাই আপোনালোকে এইটো আছে চিৰাং পলিটেকনিক বিজনীত আছে, ইয়াতো আছে টোটেল আপোনালোকৰ 180টা ছিট। তাৰপিছত ডিব্ৰুগড়ত আছে, ডিব্ৰুগড় যি পলিটেকনিক আছে ডিব্ৰুগড় পলিটেকনিকত আছে আপোনালোকৰ টোটেল 140টা পদ। আৰু তেনেকৈ ডিফুত আছে আপোনালোকৰ টোটেল 60টা ছিট আছে। ধেমাজিত আছে 180টা, গোলাঘাটত আছে 180টা, আৰু গোৱালপাৰাত আছে 180টা। তেনেধৰণে যোৰহাটত আছে আপোনালোকৰ টোটেল 260টা, আৰু হাইলাকান্দিত আছে আপোনালোকৰ 180, আৰু বাইহাটা চাৰিআলিত আছে আপোনালোকৰ 180টা। তেনেধৰণে গোটেই পদসমূহ আছে। যদি মুঠ আপোনালোকে অসমৰ ছিট চাই তেনেহ'লে নিশ্চয় দেখা পাব আপোনাৰ 4385টা ছিট
অসমত আছে লাগিব কি বস্তু আপোনালোকে পে'মেণ্ট কৰিব লাগিব এইটো টেবুল ৱাইজত আছে আপোনাৰ টেবুল 4 আপোনালোকে নিশ্চয় দেখা পাইছে এইটো এডমিশ্যন ফিজ আপোনালোকৰ 300 টকা তাৰপিছত ট্ৰেইনিঙত হ'ব ট্ৰেইনিং এণ্ড প্লেচমেণ্টত আপোনাৰ 200 টকা লেবৰেটৰীৰ কাৰণে আপোনালোকে 300 টকা সায়েন্স এণ্ড ৱৰ্কছৰ কাৰণে 400 টকা টোটেল 1200 টকা আপোনালোকে ইয়াতে পে'মেণ্ট কৰিব লাগিব আৰু পিছৰখিনি থাকিব এইখিনি আপোনালোকে পিছৰ পৰ্যায়ত কেনেধৰণে পে'মেণ্ট কৰিব লাগিব এইখিনি কথাও ইয়াতে আছে এইখিনি আপোনালোকে চাই ল'ব পাৰিব গোটেই বস্তুখিনি দিয়া আছে আৰু এই যিটো পইচাটো আপোনালোকৰ যিটো হ'ব এইটো এডমিশ্যনৰ ফিজ বুলি ধৰা হ'ব নিশ্চয় আপোনালোকে এইখিনি কথা জানিব পাৰিছে গতিকে ইয়াৰ লাষ্ট ডেটসমূহ আছে ডেটকেইটা মই আপোনালোকক জনাই দিব পাৰিছোঁ অনলাইন ৰেজিষ্ট্ৰেশ্যন আপোনালোকৰ ষ্টাৰ্ট হৈছে 24 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে আৰু অনলাইন ৰেজিষ্ট্ৰেশ্যন ক্লোজ হ'ব আপোনালোকৰ 10 মে' তাৰিখৰ দিনা আৰু ইয়াৰ কাৰণে আপোনালোকৰ কাউন্সেলিং হ'ব কাউন্সেলিংটো আপোনালোকৰ কেতিয়া হ'ব এইটো আপোনালোকে ইয়াতে পিছত জানিব পাৰিব ইয়াতে এইটো অফিচিয়েল ৱেবছাইট আছে সেই অফিচিয়েল ৱেবছাইটত গ'লে আপোনালোকে কাউন্সেলিংটো কেতিয়া হ'ব তাৰ পৰা আপোনালোকে জানি ল'ব পাৰিব আৰু সবিশেষ গোটেইখিনি জানিব পাৰিব আপোনালোকে বিজ্ঞাপনটো এইটো যিটো নটিফিকেশ্যনটো ডাউনলোড কৰি ল'ব পাৰিব এইটো অফিচিয়েল ৱেবছাইটত গ'লে হ'ল তাৰ পৰা আপোনালোকে নটিফিকেশ্যনটো ডাউনলোড কৰি লৈ ইয়াৰ সবিশেষখিনি আপোনালোকে জানি ল'ব পাৰিব ইয়াতে পাৰ্চেণ্টেজ ৱাইজ আপোনালোকৰ মাৰ্কবিলাক কাউন্সেলিং কৰা হ'ব এই কাউন্সেলিঙত আপোনালোকৰ যিখিনি মেট্ৰিকৰ মাৰ্ক আছে মাৰ্কৰ ওপৰত ডিপেণ্ড কৰিব ইয়াতে কেটেগৰী ৱাইজতো ৰিলেক্সেশ্যন আপোনালোকে পাব গোটেইখিনি কথা আছে আপোনালোকে চাই ল'ব পাৰিব মই যিমানটো পাৰোঁ আপোনালোকক জনাই দিলোঁ আৰু সবিশেষ তথ্যৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব মই আপোনালোকক সহায় কৰিবৰ কাৰণে চেষ্টা কৰিম আজিলৈ ইমানেই থেংক ইউ